নমস্কাৰ সতীৰ্থসকল নিশ্চয় মোৰ কাষত দেখিবলৈ পাইছে এটি দৃশ্য এই দৃশ্য ৰূপহীহাটৰ নগাঁও ৰূপহীহাটৰ যোৱাকালিৰ দৃশ্য এয়া আছিল এক প্ৰচাৰ সভা নিৰ্বাচনী প্ৰচাৰ সভা আমিনুল ইছলাম AIUDFৰ প্ৰাৰ্থী নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী আমিনুল ইছলামৰ নিৰ্বাচনী প্ৰচাৰ সভা আছিল এয়া কিন্তু এয়া দুৰ্ভাগ্যজনক কথা যে বদৰুদ্দিন আজমলে কেৱল খালী চকীৰ সন্মুখত ভাষণ দিবলগীয়া হৈছে কেৱল খালী চকীৰ সন্মুখত এনেদৰে ভাষণ দি আছে এয়া দুৰ্ভাগ্যজনক কথা AIUDFৰ বাবে আসলতে AIUDFৰ প্ৰতি মোহভংগ হৈছে সাধাৰণ সংখ্যালঘু লোকৰ কেৱল সংখ্যালঘু লোকৰ ওপৰত নিৰ্ভৰ কৰি এই দলটো চলি আছিল ইমান দিনে এওঁলোকৰ মূৰৰ ওপৰত কঁঠাল ভাঙি খাই থকাৰ নিচিনাকৈ এই দলটোৱে কিন্তু নিজৰ ব্যৱসায় চলাই আছিল কিন্তু এতিয়া সাধাৰণ ভোটাৰসকল খুব সচেতন হল সজাগ হল জানিবলৈ পালে গোটেইখিনি কথা গম পাইছে কি উন্নয়ন হৈছে তেওঁলোকৰ কি কৰিছে কেৱল এক ধৰ্মীয় আবেগ সৃষ্টি কৰি ভেলকিবাজি কৰি পানী জৰা ফুকা কৰি এই বছৰ কেইটা আজি ইমান দিনৰ পৰা কিন্তু সংসদ আৰু বিধানসভাত স্থান লৈ আছিল এই হেলিকপ্টাৰখন আজমলৰ এই হেলিকপ্টাৰ যোগেই আজমল আহি অৱতৰণ কৰিছে ইয়াত অকণমান পিছতেই লাগিল ইয়াৰ চাৰিওফালে ভিৰ এই সাধাৰণ লোকসকল কিন্তু এই হেলিকপ্টাৰৰ চাৰিওফালে ভিৰ কৰিলে আৰু এই হেলিকপ্টাৰেই আকৰ্ষণ কৰিছে এই মানুহবোৰক কিন্তু নিৰ্বাচনী সভাৰ চকীবোৰ খালী হৈ পৰি আছে আকৌ আন কৰবাত AIUDFৰ নেতাসকলক দিছে পহু খেদা দিছে ৰাইজে জনিয়াৰ বিধায়ক হাফিজ ৰফিকুল ইছলাম তেখেতে গৈছিল জুৰিয়ালৈ নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যত আৰু এই জুৰিয়াতে কিন্তু তেওঁ পহু খেদা খালে কেনেদৰে ৰাইজে খেদি আনিছে আপোনালোকে চাওক এয়া কৰিমগঞ্জৰ দৃশ্য কৰিমগঞ্জত প্ৰচাৰ কাৰ্য চলাবলৈ গৈছিল বিধায়ক কৰিমউদ্দিন বৰভূঞা তেখেতকো ৰাইজে আবদ্ধ কৰি জবাবদিহি কৰে কি হৈ আছে AIUDFৰ সৈতে জনসাধাৰণ কি অভিক্ষোভ হৈছে এয়া কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় মোহভংগ হৈছে জনসাধাৰণৰ এই দলটোৰ ওপৰত এই দলটোৱে কিন্তু আসলতে উন্নয়নৰ নামত বৰ বেছি একক কৰিব পৰা নাই বিধায়কসকল কেৱল দেখিবলৈ পোৱা যায় মিডিয়াৰ আগত কথা কৈ থাকে কিন্তু প্ৰকৃততে যি তেওঁলোকৰ বিধানসভা বা সংসদীয় এলেকা সেই এলেকাত জনসাধাৰণৰ লগত যোগাযোগ বা উন্নয়নৰ কাম একো কৰা দেখা নাযায় সেইকাৰণে এতিয়া কিন্তু সজাগ হৈছে জনসাধাৰণ সংখ্যালঘু ৰাইজো এতিয়া সচেতন হৈছে ৰাজনৈতিকভাৱে সেইকাৰণেই AIUDFৰ প্ৰতি মোহভংগ হৈছে এইসকল ভোটাৰৰ ইপিনে দেখিবলৈ পোৱা গৈছে যে বদৰুদ্দিন আজমল AIUDF প্ৰধান তেখেতেও কিন্তু তেখেতৰ যি সমষ্টি ধুবুৰী সমষ্টিত গৈ এতিয়াও তৎপৰতাৰ সৈতে নিৰ্বাচনী প্ৰচাৰ কৰা দেখা যোৱা নাই